ফাইনেলি ভাল খবৰ আহি পৰিছে আসাম হোমগাৰ্ডৰ নিউ ভেকেঞ্চি আহিছে আৰু ফাৰ্ষ্ট ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা কোনোবা যদি নতুনকৈ আহিছা পেজ বা চেনেলটো ফ'ল' ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা নিউ আপডেট লগালগ পাই থাকিবা পুনৰ কৈছোঁ আসাম হোমগাৰ্ডৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰি দিছে আৰু এই ৰিলটো ছেভ কৰি ৰখা শ্বেয়াৰ কৰা ফ'ল' ছাবস্ক্ৰাইব কৰিবা আসাম হোমগাৰ্ডৰ ফালৰ পৰা নিউ ভেকেঞ্চি ওলাইছে যদি তুমি গ্ৰেজুৱেট হয় তোমালোকৰ বাবে ভাল খবৰ যদি তুমি গ্ৰেজুৱেট হয় তোমালোকে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিবা আচলতে আসাম হোমগাৰ্ড বুলিলে মানুহৰ মনত যিটো নৰ্মেল ভাৱ বা কেণ্ডিডেটখিনিয়ে যিটো ভাবে বা হোমগাৰ্ড আমি এপ্লাই কৰিব পাৰিম 8 পাছ 10 পাছ 12 পাছ আচলতে তেনেকুৱা এইখিনি পোষ্ট নহয় এইখিনি কেৱল গ্ৰেজুৱেটসকলৰ বাবে পোষ্ট মুকলি কৰি দিছে আৰু এইখিনি পোষ্টত এপ্লাই হ'ব অহা কাইলৈ অৰ্থাৎ 8 মে'ৰ পৰা একমাহ পৰ্যন্ত এইখিনি পোষ্টৰ এপ্লাই হ'ব আৰু এইখিনি পোষ্টৰ এপ্লাইৰ বাবে বয়স যথেষ্ট দিয়া হৈছে 43 আৰু বাকী এজ ৰিলেকশ্যন এটালৈকে দিছে ST SC OBC সেইটো দিছে এজ ইলেকশ্যন আৰু বাকী তাৰ কোৱালিফিকেশ্যন তোমালোকে গম পাইছে গ্ৰেজুৱেট আৰু লগতে তোমালোকৰ বাবে এইটো যিটো পোষ্ট ওলাইছে এইখিনি তোমালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব তোমালোকৰ ফিজিকেল হ'ব মেডিকেল হ'ব ৰিটেন হ'ব ফিজিকেল মেডিকেল ৰিটেনৰ ওপৰত ভিত্তি কৰি তোমালোকক চিলেকশ্যন কৰোৱা হ'ব আসাম হোমগাৰ্ড নিউ বৰ্তমান যিখিনি পোষ্ট মুকলি কৰি দিছে এইখিনি কিন্তু অকণমান ওপৰ লেভেলৰ পোষ্ট হয় এইখিনি নৰ্মেল পোষ্ট নহয় আসাম হোমগাৰ্ড গতিকে ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা ফ'ল' কৰিবা ছাবস্ক্ৰাইব কৰিবা সকলোকে জনাই দিয়া যে গ্ৰেজুৱেটসকলৰ বাবে বৰ্তমান আসাম হোমগাৰ্ডৰ ফালৰ পৰা পোষ্ট মুকলি কৰি দিছে আৰু এইখিনি পোষ্টৰ 8 মে'ৰ পৰা এপ্লাই হ'বলৈ গৈ আছে যদি তুমি গ্ৰেজুৱেট হয় এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিবা বাকী অফিচিয়েল ন'টিফিকেশ্যন আছে তোমালোকে চাই ল'ব পাৰিবা